নমস্কাৰ সৰুতে পঢ়িছিলো মানে অমিতা আৰু তেতিয়া কিন্তু জনা নাছিলো অমিতাৰ ব্যৱসায়ৰ কথা আজি আছো আমি মৰিগাঁও জিলাৰ বকুলগুৰি গাঁৱত আৰু আজি আমাৰ সৈতে আছে কৃষক ৰাজুমণি ভূঞা ডাঙৰীয়া আজি তেখেতৰ পৰা জানিম তেখেতৰ খেতিৰ অভিজ্ঞতা আৰু বিশেষকৈ আজি আমি জানিম অমিতা খেতিৰ বিষয়ে দাদা নমস্কাৰ নমস্কাৰ ভালে আছে হয় হয় অমিতা দেখিছো খুব ডাঙৰকৈ লাগি আছে এটো খাবলৈও ভাল হ'ব হয় আপোনাৰ খেতি কৰাৰ বয়স কিমান হ'ল মোৰ খেতি কৰা বয়স এতিয়া 19 বছৰ ৰানিং 19 বছৰ সম্পূৰ্ণ কৰিছে হয় ব্যৱসায় ভিত্তিত খেতি কৰা 19 বছৰ হৈছে বিশেষকৈ কি খেতি কৰে আপুনি মই আপোনাৰ শাক পাচলিৰ পৰা আদি কৰি ষ্ট্ৰবেৰী তাৰ পিছত ওজিচি সজনা তাৰ পিছত ফিচাৰী মানে সকলো বিলাকে কৰো বছৰটো যিমানখিনি গ্ৰীষ্মকালীন শীতকালীন গুটেখিনি কৰে এতিয়া আমি আজি অমিতাৰ বিষয়ে জানিম এতিয়া আপোনাৰ অমিতাটো দেখিছো এই অমিতাটোৰ নামটো কি হয় এটো স্বপ্না ৰেড লেডিও আছে স্বপ্নাও আছে পাৰ্থক্যটো কি হয় ৰেড লেডিটো বেমাৰটো বেছি মই আগৰ ৰেড লেডি কৈছো ৰেড লেডি বেমাৰটো বেছি স্বপ্নাটো বেমাৰটো কম আৰু সাইজটো ডাঙৰ হয় আৰু এতিয়া এই অমিতা যিমান কিডাল আমি দেখিছো হয় কিমান দিন হৈছে এইখিনি লগা এই 8 মাহ হৈছে 8 মাহ মানে এতিয়া ধৰি লওক ইয়াৰ আগত মানে 7 মাহ মানতে বিক্ৰী কৰিব পৰা হয় নে 6 মাহ মানত মানে পুলি পৰা 8 মাহ লাগে আমাৰ পুলিটো হতে 1 মাহৰ পিছত লগাও গতিকতে 8 মাহ হৈ যায় আমি লগাইছিলে কি মাহত মই এটো জানুৱাৰীত লগাইছিলো জানুৱাৰীত লগাইছে আৰু এতিয়া আমি আগষ্টত 8 মাহ হৈছে 8 মাহতে মই 8 মাহ আগষ্টত বেচিছো এতিয়া সেপ্টেম্বৰ মাহ সোমাইছে এতিয়াটো মই 20-25 দিন বেচিলো এই বঢ়িয়া এতিয়া মোক এটা কথা কওক যেতিয়া আপুনি জানুৱাৰী মাহত লগাব বিচাৰিছিলে মাটি প্ৰস্তুতকৰণৰ কথাটো কওকচোন হাল বাই মই মাটিটো হাল বাই লৈ তাত গোবৰ খৰকে দি মালচিং কৰি তাৰ পিছত আপোনাৰ ডিএপি অলপমানো দিছিলো তাৰ পিছত ভেকুনাশক ইটো সিটো হেবিলাক দি ল'ব লাগে আৰু মানে মাটিটো ট্ৰাইকোডাৰ্মা দি লৈ অলপমান বহাই তাৰ পিছত মানে জৈৱিক সাৰ দিয়া 7 দিনৰ ভেকুনাশক দিয়া বা 7 দিনৰ পিছতহে ৰাসায়নিক সাৰ দিব পাৰি তাৰ পিছত মই ৰাসায়নিক সাৰ অলপমান দি মালচিংটো ঢাকি দি তাৰ পৰা আপোনাৰ 5 ফুট ডিসটেন্সত পুলিবিলাক লগাইছিলো 5 ফুট মানে ধৰি লওক পুলি 5 ফুট সিফালৰ সব পিনে স্কোয়াৰ 5 ফুট 8 মাহত আপুনি গোটেই মাটিখিনি তেনেকৈ প্ৰস্তুত কৰাৰ পাছত লগাই দিলে এতিয়া ইয়াত বাহিবৰ কাৰণে আৰু কিবা মাজতে কিবা দিছিলে বাহিবৰ কাৰণে ইয়াত মই একো দিয়া নাই ধৰক যেতিয়া ফাংগিসাইড লাগে বুলি ধৰি লওক পুলিতে পুলিবিলাক ভেকুলাৰ কাৰণে অলপ স্প্ৰে কৰিব লাগে হয় তাৰ পৰা ধৰি লওক তেনেকুৱা মই এতিয়ালৈ বেমাৰ ব্যাধি একো পোৱা নাই বতাহ বৰষুণত কিবা অসুবিধা হৈছিল মোৰ মানে বেমাৰতকৈ বতাহ বৰষুণত বেছি অসুবিধা মানে এবাৰ এইটো প্ৰাকৃতিক দুৰ্যোগটোৱে হৈছিল যে 24 ঘণ্টা বতাহ মাৰি তেতিয়া মানে মোৰ অমিতাখিনি পৰি গ'ল সেইখিনি সময়ত বহুতখিনি আপোনাৰ ক্ষতি হ'ল এতিয়া ইয়াৰ কেজি কিমান পাই আছে এতিয়া কেজি আপোনাৰ একেবাৰে কম হ'লেও পাইকাৰী 20 টকা এইটো অমিতা এতিয়া ধৰক 2 কেজি 700 600 500 তেনেকুৱা হ'ব 3 কেজি লৈকে হয় মানে আপোনাৰ এটা অমিতা 60 টকা 70 টকা পোৱা যায় এডাল গছত আপুনি এডাল গছত নহয় এটা অমিতা এটা পিস হয় মিনিমাম মানে 20 টকা পায় মানে কেজি তলত নহয় এতিয়া মোৰ প্ৰশ্ন আছিল আপুনি যেতিয়া ধৰি লওক আৰম্ভ কৰিছিলে ইয়াৰটো বীজটো কিনিব লগা হয় আপুনি নিজে প্ৰস্তুত কৰিছে পুলি মোক এইটো কেভিকে পৰা দিছিলে কৃষি বিজ্ঞান কেন্দ্ৰ মৰিগাঁও পৰা দিছিলে 30 টকা এটা পুলি আচ্ছা আপোনাক পুলি হিচাপে দিছিলে কি পুলিটো মোক ফ্ৰী দিছিলে মানে আপোনাৰ পৰীক্ষামূলকভাৱে কৰি চাবলৈ দিছিলে এতিয়া ধৰি ললো এই গছডালত 8 মাহত এতিয়া লাগনটো যথেষ্ট বেছি হৈছে এতিয়া এবাৰ মই ছিঙিলো গুইটো ছিঙিলো আপুনি ক'লে এটা 2 কেজি মান হয় 2 কেজি ওপৰত হয় এতিয়া কিমান মান লাগি আছে এতিয়া আপুনি এতিয়া ধৰি লওক নাই বুলিতো 12-15 টা আছে নহয় বেছি আছে আপোনাৰ হেডলতে আপোনাৰ 50 টা ওপৰত হ'ব 50 টা ধৰি ললো 50 টাকে হলেও 40 টাই ধৰক 40 টা 2 কেজিকে হলেও 80 কেজি 80 20 টকাকে হলেও 1600 টকা এডাল গছতে 16 টকা এবিঘা মাটিত কিমান ৰুব পাৰে এবিঘা মাটিত আপোনাৰ মই দু কথাত 180 এবিঘাত মানে 300 মান পুলি হয় এবিঘাত 300 তাৰে ধৰি লও আমি ব্যৱসায় যেহেতু কৰিছে 5 ফুট কেনে কোনবা টকা বেছি হেৰি হয় মানে বিঘা হিচাপে লগা 300 পুলি লাগে 300 দুই এটা মৰিলে বুলি ধৰি ললো বতাহ ধুমুহাত মৰিব বেমাৰ আজাৰ লাগিব 250 টো আপুনি এবিঘাত আছে বুলি ধৰি লব পাৰে আৰু এডালত আপুনি হিচাপ দিলে 50 কেজি বা 40 কেজি ওজনটো অংকটো আজিটোৱে নহয় এইটো এতিয়া লাগাই নহয় আকটো বাঢ়িবই এতিয়া এইটো ডাঙৰ কিটা হল এ 30-40 টা লাগিল আকৌ কলিখিনি আছে এই 20 টকাৰ দামটো আপুনি অনবৰতে পাবনে বেছি পাম এতিয়া তো 20 টকাৰ পিছত বেছি পাম কিন্তু আপোনাৰ যেটো সৰু অমিতাৰ দাম কম হয় কিন্তু এটো দাম মানে ফল হিচাপে খাবলৈ হলে বেছি হৈ যায় আৰম্ভতে ডাঙৰ হয় এতিয়া আগষ্ট মাহ 8 মাহত লাগি গৈ আছে কিমান মাহ হলে আপুনি বিক্ৰী কৰিব পাৰিব এটোটো ধৰি লওক এটো ভ্যাৰাইটি মই নতুনকৈ লগাইছো এতিয়া কমে 2 বছৰ মান বা 2 বছৰ নহয় 1.5 বছৰটো লাগিব মানে অহা বছৰৰ একদম আগষ্ট মানলৈকে আকৌ থাকিব এতিয়া এটো প্ৰথম বেটছ লাগিছে আকৌ লাগিব তাৰ মানে আৰু পইচা এটো মানে সাধাৰণতে 12 মাহে লাগি থাকে এটা সিজন অফ হয় কিন্তু অফলে আকৌ লাগি যায় যথেষ্ট লাভজনক
এতিয়া অসুবিধা সেইটোৱে ক'লে বেমাৰ আৰু বৰষুণ আৰু বৰষুণটোৱে বেমাৰ বেছি কিবা পাত অন্যান্য সৰু হৈ অহা আৰু কিবা বেমাৰ এইটো বেমাৰ মানে যিটো শোষণ পোক সি অলপমান অসুবিধা কৰে কিন্তু মোৰ এবাৰ দুজোপাত লাগিছিল মাত্ৰ তাৰপৰা বেলেগত লগা নাই সেই বেমাৰটো লাগিলে কি এইটো কীটনাশক ইউজ কৰিব লাগে হয় নামটো জনাব যদি নামটোতো বহুত আছে ইয়াত এডমিয়া ৰিকা মানে আপুনি কোনটো ব্যৱহাৰ কৰে মই এডমিয়াটো মাৰিছিলোঁ এডমিয়াটো মাৰিছিল ৰিজাল্ট পাইছোঁ ভাল হৈছে আৰু তাতকৈ বহুত দামীও আছে কম দামীও আছে এতিয়া আপুনি ক'লে 15 বছৰ কৰিয়ে আছে আৰু আপুনিতো এতিয়া নিশ্চয় বজাৰত যাব লগা নহয় কাৰণ আপুনি মই একো বস্তু বজাৰত চিনাকি হৈ উঠিছে 15 বছৰ মই ৰিজেক্ট মালবিলাকহে বজাৰত বিক্ৰী কৰিবলগীয়া হয় যিবিলাক ৰিজেক্ট মাল আৰু যিখিনি ভাল আছে সেইখিনি বেপাৰী আহি সংগ্ৰহ কৰি লৈ যায় এটা কথাই বেয়া লাগে মই মানে ৰাতিপুৱা বজাৰত যায় গাড়ীখন লৈ পেলাই বজাৰত যাওঁ মোৰ এগনা এখন আছে মই সেইখনতে লৈ যাওঁ দুবাৰ দুটিপ তিনিটিপ মাৰিবলগীয়া হয় বজাৰটোত মই নিয়াৰ লগত পাইকাৰে মোৰ তাৰপৰা লৈ লয় কিন্তু মই অৱশিষ্ট যিখিনি লৈ থাকোঁ মানুহে যদি কয় তুমি ইমান ধুনীয়া খেতি কৰিবলৈ এয়া কি বেচিছা কিন্তু প্ৰথমে বেপাৰীয়ে মোৰ তাৰ মালটো লৈ যায় কিন্তু মই লাষ্ট টাইম কেঁকুৱা মেকুৱা কিছুমান লৈ বেচিবলগীয়া হয় যিখিনি আচলতে আপোনাৰ ইয়াত পেলাই দিবলগীয়া হয় যিখিনিহে যথেষ্ট ভাল নহ'লে এতিয়া আপুনি ধান খেতি কৰিছে গোটেইখিনি মই ধান খেতি কৰিছোঁ ধান খেতি উঠাই মই ৰঙালাও কৰিম তাৰপিছত সেই জিকা আছে আপোনাৰ জিকা ধুন্দুলি কোমোৰা ষ্ট্ৰবেৰী আদি কৰি কবি বিলাহী বেঙেনা পৰা সকলোৱে কৰোঁ আপোনাৰ পৰা আমি যিহেতু এতিয়া ধানৰ খেতিহে কৰিছে যেতিয়া আপুনি শাক পাচলিৰ খেতি 30-40 বিঘালৈকে কৰিব আমি পুনৰ আপোনাক আমনি কৰিবলৈ আহিম জানিবলৈ আহিম কেনেকৈ কি কৰি আছে আজি আমি অমিতাৰ বিষয়ে জানিলোঁ আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ সময়খিনি আমাক দিলে আৰু আপোনালোকে গম পাইছে ইতিমধ্যে মানে অমিতা আৰু অমিতা এটা লাভজনক ব্যৱসায় আৰু ভালকৈ কৰিলে এবিঘা মাটিৰ যিটো আমি হিচাপ দিলোঁ যদি সেই মৰ্মে কৰিব পাৰোঁ তেনেহ'লে যিকোনো এজন কৃষকে ভাল লাভ পাব কাৰণ তাতে বিসংগতি কিছু আছে ধৰি লওক সেইটো মানে প্ৰাকৃতিক দুৰ্যোগ নহ'লে মানে বতাহটোৱে আপুনি ঠেকা দিয়া আৰু এটা ঘটনা হয় কি তাৰ গছডাল যিমানটো হয় এতিয়া মই 2-3টা খুঁটি মাৰিবলগীয়া হৈছে গছডালতকৈ ৱেটটো বেছি হয় কাৰণ 50 কেজি যদি এডাল গছতেই লাগে গছডাল আপোনাৰ 2 ইঞ্চি বা 3 ইঞ্চি গোল নহয় দেখিছে এইকেইটা পুলি কিমান ডাঙৰ আছে এতিয়া এজোপা গছে 2টা ঠেকা লগাই দিছে এজোপা গছত এতিয়া অমিতা কিমানখিনি আছে হয় তাৰ লোডটো মই ৰাখিব নোৱাৰে হালি যোৱাৰ পিছতে ৰখাব নাই কিন্তু হালি গ'লেও গছটো মৰি নাযায় আকৌ পিছত উঠি আহে সেইটোৱে তেনেহ'লে আমি আজি ভিডিঅ'টো সামৰিছোঁ আপোনালোকে জনাব কেনেকুৱা ধৰণৰ খেতিৰ বিষয়ে আপোনালোকে জানিব বিচাৰে আৰু আপোনালোকে জনাব ভিডিঅ'টো কেনে পাইছে দাদা তেনেহ'লে আজি আমি ভিডিঅ'টো সামৰিছোঁ নমস্কাৰ ঠিক আছে ধন্যবাদ